নমস্কাৰ বন্ধু বান্ধৱীসকল, বিচিত্ৰা এছ কিটচেন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে পাটিচেপেটা পিঠা। দেখাত যিমান ভাল লাগে পিঠাবিধ, খায়ো সিমানেই ভাল লাগে। আহকচোন কিদৰে বনোৱা হয় পাটিচেপেটা পিঠাবিধ চাই লওঁ। সামগ্ৰীসমূহ হ'ল পিঠাগুড়ি 2 কাপ, ময়দা 1 কাপ, চেনি 2 টেবুল চামুচ, নিমখ অকণমান। আপোনালোকে তাজা গাখীৰ বা লিকুইড গাখীৰ দিব পাৰে। মই পাউডাৰ গাখীৰ লৈছোঁ। চেনিখিনি অপশ্যনেল হয়, আপোনালোকে খালে দিব, আৰু মই গুড়ি চেনি ব্যৱহাৰ কৰিছোঁ। আহকচোন এইখিনি আমি মিক্স কৰি লওঁ। প্ৰথমে মই পিঠাগুড়িখিনি দি লৈছোঁ, তাৰপিছত ময়দা 1 কাপ দি দিছোঁ, তাৰপিছত যিখিনি চেনি মই মিক্সিত গুড়ি কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। আপোনালোকে গুড়ি কৰি দিলেও হ'ব বা গুড়ি নকৰিলেও হ'ব। অকণমান নিমখ দিছোঁ, আৰু আপোনালোকৰ তাজা গাখীৰ বা লিকুইড গৰু গাখীৰ থাকিলে সেইটোও দিব পাৰে। মোৰ তাত নাছিল, সেইবাবে মই সৰু পাউডাৰ গাখীৰৰ পেকেটকে দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। মই যিটো কাপেৰে ময়দা বা পিঠাগুড়ি লৈছিলোঁ সেইটো কাপেৰে 1 কাপ পানী দিছোঁ। দি এইখিনি ভালদৰে মিলাই লৈছোঁ। ভালদৰে মিলাই লোৱাৰ পিছত পানী কমা যেন পাই আকৌ 1 কাপ দি দিছোঁ। অলপ অলপকৈ দি দিব পানীখিনি, গোটেইখিনি একেলগে নিদিব। ভালদৰে মিহলাই লৈ বেটাৰটো বহুত ডাঠ হ'ব নালাগে, অলপ পাতলীয়াকৈ ৰাখিব লাগে। পাতলীয়াকৈ ৰাখিলে পিঠাটো খুব কোমল হয় আৰু বনায়ো ভাল লাগে। আপোনালোকে পিঠাগুড়ি যিমান দিয়ে ময়দা তাৰ আধা দিব। যদি ইয়াতকৈ বেছিকৈ বনায় সেই হিচাপে পিঠাগুড়িৰ আধা আপোনালোকে ময়দা লৈ ল'ব। বেটাৰটোৰ জোখটো আপোনালোকে চাই ল'ব। ডাঠ হ'লে পিঠাটো টান হ'ব, খৰখৰীয়া হ'ব, ফুটা ফুটাৰ দৰে হ'ব। পাতলীয়া হ'লে পানীৰ দৰেও নহয়, ঠিক অলপমান তাতকৈ গোটা। এনেদৰে এইখিনি দেখিছেনে? এনেকুৱা হ'ব লাগে জোখটো। এতিয়া দেখিছে, এইখিনিৰ দৰে হ'লেই হ'ব। যিহেতু আমি আধা ঘণ্টা বা 15 মিনিট সময় এইটো ঢাকি থৈ দিম, এনেকৈ ধুনীয়াকৈ ঢাকি এঠাইত থৈ দিব। এতিয়া আমি পাটিচেপেটা পিঠাৰ ভিতৰৰ পুৰখিনি বনাওঁ আহক। পুৰখিনি বনাবলৈ আমি 2টামান খিচমিচ লৈছোঁ, কাজু 2টামান, এটা তেজপাত, আৰু সৰু বাতি এটাত অকণমান মিহিকৈ গুড় কাটি লৈছোঁ, আৰু 200 গ্ৰামৰ তাজাৰ পেকেট এটা। এতিয়া আমি গেছটো জ্বলাই লৈ কেৰাহীটো বহাই দিছোঁ। তাত গাখীৰৰ পেকেটটো কাটি আমি দি দিছোঁ। অকণমান গৰম হোৱাৰ পিছত তাত আমি দি দিম কাজু, খিচমিচ আৰু তেজপাতটো। এইখিনি দিয়াৰ পিছত অকণমান লৰাই থাকিব লাগিব। এইখিনি লৰাই থকাৰ পিছত মোৰ সৰু বাতিৰে এবাতিমান জহা চাউল সিজাই থোৱা আছিলে, মই সেইখিনি ইয়াত ঢালি দিছোঁ। যিহেতু মই খুব সহজ পদ্ধতিৰে পিঠাবিধ বনাই দেখাইছোঁ, আপোনালোকে ইয়াতে নাৰিকলৰ গুড়ি দিব পাৰে বা পিঠাগুড়িৰো গুড় ভাজিব পাৰে। মই এনেকৈ সহজভাৱে দেখাই দিছোঁ আপোনালোকক। তাৰপিছত এতিয়া মই গুড়খিনি দি দিছোঁ, মিহিকৈ কাটি থোৱা গুড়খিনি সৰু বাতিৰে এবাতি দি ভালদৰে লৰাই মিহলি কৰি দিছোঁ। গেছটো কমাই লৈ এনেকৈ লৰাই থাকিলে ধুনীয়া গোটা হৈ যাব। এয়া দেখিছে, মই 5 মিনিটমান লৰাই থকাৰ পিছত এনেকুৱা, যিহেতু চাউলখিনি সিজাই থোৱা আছিলে সেইবাবে আমি ইয়াক বেছিকৈ সিজাব কোনো দৰকাৰ নাই। এনেকৈ লৰাই থাকিলে এটা সময় ধুনীয়াকৈ খাই যাব। দেখিছে পুৰখিনি কি ধুনীয়া দেখা হৈছে। মই গোন্ধৰ বাবে এটা ইলাচি তেতেলী দি দিছোঁ। আপোনালোকে বেলেগ ফ্লেভাৰো দিব পাৰে। এইখিনি অলপ গোটা হোৱাৰলৈকে আপোনালোকে লৰাই থাকিব। চাব, তলিত লাগি যাব নিদিব। এনেদৰে চাৰিওফালৰ পৰা ধুনীয়াকৈ লৰাই থাকিব লাগে। এনেদৰে লৰাই থাকিলে গোটা হৈ গ'লে আমি ধুনীয়াকৈ ঢাকি থৈ দিব লাগিব। এতিয়া হৈ গৈছে এইখিনি, দেখিছে। আহক এতিয়া আমি বনাই থোৱা বেটাৰখিনি চাওঁ। এয়া দেখিছে আপোনালোকে, ধুনীয়া হৈ আছে। এতিয়া মই বেটাৰখিনি 3টা বাতিত বাকি ল'ম। মই আপোনালোকক আজি বেলেগ ৰঙৰ পিঠাও বনাই দেখুৱাম। আপোনালোকে যেনেকৈ আছে তেনেকৈও বনাব পাৰে। মই এয়া ফুড কালাৰ দিম। এয়া কেকত দিয়া ফুড কালাৰ হয়, অৰ্গেনিক হয়, কোনো অপকাৰ নকৰে। ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নহয়। ইয়াত মই এটা বাতিত অৰেঞ্জ কালাৰ 4 টোপাল দি দিছোঁ, আৰু ভালদৰে মিক্স কৰি দিছোঁ। এয়া দেখিছে আপোনালোকে, ধুনীয়াকৈ মিক্স কৰাৰ পিছত ৰংটো যদিও অৰেঞ্জ হৈ উঠা নাই, এইটো গৰম হ'লে টাৱাত দিলে ধুনীয়া ৰং এটা আহি যাব। আৰু এইটো বাতিত মই পিংক কালাৰ দি দিছোঁ 4 টোপাল। এনেকৈ ভালদৰে লগ কৰাই ল'ব লাগিব। এইটোতো ঠিক তেনেদৰে ভালদৰে কালাৰটো অহা নাই, যদিও গৰম টাৱা দি দিলে আহি যাব। আৰু মই এইটো বগাকৈ বনাই দেখুৱাম। এটা সৰু বাতিত মই অকণমান ৰিফাইন লৈ লৈছোঁ, আৰু এইখিনি পুৰখিনি দেখিছে ধুনীয়া গোটা হৈ গৈছে। ঢাকি থওঁতে এটা বাতিত মই পুৰখিনি উলিয়াই লৈছোঁ ভালদৰে। তাৰপিছত মই টাৱাখন বহাই দিছোঁ।
গেছটো একদম চিমত ৰাখিব লাগে আৰু যিখিনি মই ৰিফাইন উলিয়াই বাতিত লোৱা ৰিফাইনখিনি অকণমান কপাহ তিয়াই মই টাৱাখন মচি দিছোঁ। তাৰপিছত আমি এতিয়া গেছটো চিমত ৰাখি প্ৰথমে মই অৰেঞ্জ কালাৰ পিঠাৰ বেটাৰটো লৈ লৈছোঁ। চাওঁ আহক, আমি এনেদৰে বেটাৰটো দি ডোচা বনোৱাৰ দৰে হেতাখনেৰে এনেকৈ ঘূৰাই দিলেও হয়। দিয়াৰ পিছত অলপ সময় ৰোৱাৰ পিছত যেতিয়া বেটাৰখিনি শুকাই আহিব তেতিয়া আমি তাত পুৰখিনি দি দিম। এয়া দেখিছে মই কোৱাৰ দৰে গৰম হোৱাৰ পিছত ধুনীয়া অৰেঞ্জ কালাৰ এটা আহি গৈছে। এয়া দেখিছে আপোনালোকে, আমি তিল পিঠা যেনেদৰে পকাই দিওঁ ঠিক তেনেদৰে আমি হাতেৰেও পকাব পাৰোঁ বা এখন হেতাৰে এনেকৈ পকাই দিব লাগে। চাওঁ, আমি আকৌ এইবাৰ পিংক কালাৰ বেটাৰটো লৈ লৈছোঁ। এইখনেৰে হেতাখনেৰে এনেকৈ ঘূৰাই ধুনীয়াকৈ বহল কৰি দিব লাগে। আপুনি যিমান ডাঙৰ বনাব খোজে বা সৰু বনাব খোজে সেই হিচাপত এনেদৰে দি দিব। পিংক কালাৰটো এইটো টাৱাখন গৰম হোৱাৰ পিছত পাতলীয়া পিংক কালাৰ এটা আহি গৈছে, আপোনালোকে দেখিছে। ঠিক তেনেদৰে মই যেনেকৈ ওলটিয়াই দিছোঁ তেনেদৰে দিব। ই দেখিছে, একদম সহজ পদ্ধতি, বনাই থাকিবই ইচ্ছা যায়। এইবাৰ মই বগাটো বনাই দিছোঁ। আপোনালোকে টাৱাখন এনেদৰে ঘূৰাই দিলেও হ'ব, হেতাৰে নিদিলে। চাওঁ, একদম ইজি পদ্ধতি। এনেকৈ ধুনীয়াকৈ ঘূৰাই যেনেদৰে আমি তিলপিঠা হাতেৰে দি তেনেদৰে দিব পাৰে আপোনালোকে। কি ধুনীয়া হৈছে চাওকচোন। এয়া দেখিছে, 3টা ৰঙৰ মই আপোনালোকক বনাই দেখুৱালোঁ। মই আৰু 2টামান পিঠা আপোনালোকক বনাই দেখুৱাইছোঁ। এয়া চাওঁ, বগাই বনাই দিছোঁ আপোনালোকে চাওঁ। এনেদৰে আপোনালোকে যিমান ডাঙৰ কৰিব খোজে সিমান ডাঙৰ কৰিব পাৰি আৰু সৰু কৰিলেও সৰু কৰিব পাৰি। এইটো ভিডিঅ' মই আগত বনাই থোৱা ভিডিঅ' আছিলে। এদিন অলপমান পায়স এনেদৰে ৰৈ গৈছিল, সেইখিনিৰে মই আকৌ এনেদৰে অকণমান ব্লু কালাৰ ফুড কালাৰ দি কিনে মই বনাইছিলোঁ। ভিডিঅ'টো আপোনালোকক আজি এড কৰি দেখাইছোঁ। এনেদৰে এইটো কালাৰ দিও যে বনাব পাৰি এনেকৈ ধুনীয়াকৈ। চাওকচোন কিমান ধুনীয়া হৈছে আৰু যেনেকুৱা দেখাত যেনেকুৱা কোমল হৈছে ঠিক তেনেদৰে খায়ো সেনেকৈ ভালকৈ। আপোনালোকে বনাই চাবচোন, ধুনীয়া সহজ ৰেচিপি হয়। বেছি একো বস্তু নালাগে, এই সাধাৰণ বস্তুখিনি দিয়ে বনাব পাৰি ধুনীয়াকৈ। বিশেষকৈ ল'ৰা ছোৱালীয়ে খুব ভাল পাব। আজিকালি সকলোৰে স্কুলবিলাক খুলিছে, আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দি পঠাব পাৰে। বহুত কোমল হয় আৰু খায়ো ভাল পাব। আপোনালোকে মিঠা নোখোৱাবিলাকে আপোনালোকে ধুনীয়াকৈ এখন চব্জি বনাব পাৰে। চব্জি বনাই মই যেনেকৈ এতিয়া পায়স বা পুৰখিনি দি দিছোঁ, তাৰ ঠাইত আপোনালোকে চব্জিখিনি দি দিব পাৰে। ধুনীয়াকৈ এখন ভাজি বনাই কিনেও দিব পাৰে। ঘৰত কোনোবা আলহী আহিলেও বনাই দিব পাৰে, খাই খুব ভাল পাব। আজি পাতিছে পিঠা বনোৱা ৰেচিপিটো কেনেকুৱা পালে মোক জনাব আপোনালোকে কমেণ্ট কৰি। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। আজিলৈ এৰিছোঁ, আগলৈ আৰু এটি ধুনীয়া ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।